নলবাৰী বালিকৰিয়াৰ পাঠকপাৰা শিৱ মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ পূজাৰ বুধবাৰে নিশা সফল সামৰণি পৰে। উল্লেখ্য যে বুধবাৰে উক্ত মন্দিৰত এটি শিৱলিংগ স্থাপন কৰি হোমযজ্ঞ কৰা হয়। আবেলি বন্তি প্ৰজ্বলন, আতচবাজি প্ৰজ্বলন, ওজাপালি আৰু ভাৱৰীয়া প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বুধবাৰে ভক্তসকলে হাতে হাতে ধূপ চাকি নৈবেদ্য আগবঢ়াই বাবা ভোলানাথৰ আশীষ বিচাৰি ভিৰ কৰে উক্ত মন্দিৰত। মঙলবাৰে পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত শিৱ পূজাত শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, পূজা অৰ্চনা, ধূনা প্ৰজ্বলন, বন্তি প্ৰজ্বলন, সম্বৰ্ধনা অনুষ্ঠান, নাগাৰ নাম প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বুধবাৰে নিশা সমূহীয়া ভোগ বিতৰণেৰে শিৱ পূজাখনৰ সফল সামৰণি পৰে। আমাৰ সনাতনী সংস্কৃতিৰ এক পবিত্ৰ দিন মহাশিৱৰাত্ৰি পূজা আৰু গোটেই ভাৰতবৰ্ষতে আজি পূজা অনুষ্ঠিত হয়। আৰু নলবাৰী চহৰৰ নলবাৰী পৌৰসভাৰ অন্তৰ্গত এই 13 নম্বৰ ৱাৰ্ডৰ পাঠক চুপাত আজি এই 28তম বৰ্ষৰ বাবে এই পূজা অনুষ্ঠিত হৈছে। আৰু আটাইতকৈ ভাল লগা কথা হৈছে যে এই অঞ্চলৰ জনসাধাৰণে নিজৰ উৎসৰ্জিত ধনেৰে এটা মন্দিৰ স্থাপন কৰি আজি তাত যোৱাকালি তাত শিৱলিংগ প্ৰতিষ্ঠা কৰিছে। গতিকে মই আজিৰ এই শিৱ পূজাৰ আজিৰ এই পবিত্ৰ দিনটোত প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু এই অঞ্চলৰ লগতে সমগ্ৰ অসমবাসী তথা ভাৰতবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ। সকলোৱে যাতে সুখ শান্তিৰে জীৱন জীয়াই থাকিব পাৰে, সকলো অপায় অমংগলৰ পৰা আঁতৰি এক সুন্দৰ জীৱন যাতে জীয়াব পাৰে তাৰ বাবে প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। 27 বৰ্ষত ভৰি দিলে এই অনুষ্ঠানটোৱে। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিল সভাপতিৰ পতাকা উত্তোলনেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম দিনৰ আমাৰ শেষ কাৰ্যসূচী হিচাপে আছিল বলোৰাম ডেকাৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন। আৰু আমাৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্তিম পূজা ইতিমধ্যে চলি আছে, লগতে আমাৰ ভাৱৰীয়া অনুষ্ঠানটো চলি আছে। আৰু এইবাৰ আমাৰ বহু সংখ্যক আমাৰ এই অঞ্চলৰ ভক্তৰ আগমন ঘটিছিল। আৰু আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী তথা ভাৰতবৰ্ষীয় ৰাইজক জনাব বিচাৰিছোঁ যে ভগৱানে যাতে ভোলানাথে যাতে আমাৰ সমাজৰ পৰা অময় দূৰ কৰক আৰু সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক। আৰু লগতে আপোনালোক কৃতজ্ঞতা জ্ঞাপন কৰিছে যে আপোনালোকে এই চেনেলৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰিলে তাৰ বাবে। প্ৰতি হাজাৰৰ ওচৰা ওচৰি ভক্ত আহিছে। ৰাতিপুৱাৰ পৰা লানি নিচিগা ভক্তৰ সোঁত বৈছে আৰু এতিয়াও আহি আছে আমাৰ এই অনুষ্ঠানটোলৈ। ইতিমধ্যে বিজেপি জিলা সভাপতিও আহি গ'ল, তেখেতে আমাক শুভেচ্ছামূলকভাৱে আমাৰ ইয়াতে ভাষণো ৰাখিছে আৰু আমাৰ অনুষ্ঠানটোত আহি তেখেতৰ অনুষ্ঠান কৰিব। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.